বিশ্বনাথৰ পাভৈত ভিজন স্প্ৰিং ফাউণ্ডেশ্যন আৰু চিকিৎসক ডক্টৰ ৰঞ্জন গগৈৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। স্পষ্ট দৃষ্টি নিৰাপদ যাত্ৰা শীৰ্ষক বাক্যশাৰীকে সৰুগত কৰি ভিজন স্প্ৰিং ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থা আৰু বিশ্বনাথৰ সুচিকিৎসক ডক্টৰ ৰঞ্জন গগৈৰ সহযোগত আয়োজন কৰা হৈছে বিশেষ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। বিশেষকৈ উন্নয়নে ঢুকি নোপোৱা অনগ্ৰসৰ অঞ্চলসমূহৰ ৰাইজৰ চকু পৰীক্ষা কৰাৰ লগতে উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰিছে এগৰাকী চিকিৎসকে। 10 টকা বৰঙণিৰে চিকিৎসা সেৱাৰে বহু চৰ্চিত বিশ্বনাথৰ পাভৈৰ চিকিৎসক ডক্টৰ ৰঞ্জন গগৈয়ে ভিজন স্প্ৰিং ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত চিকিৎসকগৰাকীৰ নিজা ব্যক্তিগত নাৰ্ছিং হোমত আজি শুভাৰম্ভ কৰে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত চকু পৰীক্ষা শিবিৰত উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ৰোগীক উন্নত মানৰ চশমাৰো যোগান ধৰা হয়। চকুৰ ৰোগ বিশেষকৈ অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে মানৱজৰদী চিকিৎসকগৰাকীয়ে। গ্ৰীষ্মকালীন সময়ছোৱাত বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ লগতে বিভিন্ন অনগ্ৰসৰ অঞ্চলসমূহত চকু পৰীক্ষা কৰা শিবিৰ আৰু উন্নত মানৰ চিকিৎসা সেৱা অভিযান অব্যাহত থাকিব বুলি জানিব দিয়ে চিকিৎসকগৰাকীয়ে। দুখীয়া দৰিদ্ৰৰ চিকিৎসা সেৱাৰ পণ গ্ৰহণ কৰা মানৱ হিতৈষী চিকিৎসকগৰাকীৰ মানৱ হিতৈষী পদক্ষেপক বিশ্বনাথৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে ভূয়সী প্ৰশংসা কৰে। ৰাইজে এইবাৰ চিকিৎসা সেৱাৰ জৰিয়তে উপকৃত হোৱা বুলি মত প্ৰকাশ কৰিছে। বিশেষকৈ বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ চিকিৎসা সেৱা আগবঢ়াই চকু বিশেষজ্ঞ মহম্মদ মজাহিদ আনোৱাৰ, সমন্বয়ক জুলিয়াছ তাণ্ডে আৰু ইনচাৰ্জ লেবিয়া মহানন্দে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মা। হয়, ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মই মোৰ নিজৰ তৎপৰতাত তথা মই নিজে সহায় সহযোগ কৰি এই বিনামূলীয়া চকু চিকিৎসা শিবিৰ বিশ্বনাথ চাৰিআলি আজি পাভৈত শুভাৰম্ভ কৰিছোঁ। পাভৈত দুদিনীয়াকৈ বিনামূলীয়া চকু চিকিৎসা শিবিৰ হ'ব, বিনামূলীয়াকৈ চশমা দিয়া হ'ব খুব কম দামত। আৰু আমি প্ৰয়াস কৰিছোঁ যে বিশ্বনাথ সমষ্টিৰ বিভিন্ন পিছপৰা অঞ্চলত, বিভিন্ন পিছপৰা গাঁৱত আমি প্ৰায় 50টা বিনামূলীয়া চকু চিকিৎসা শিবিৰ দিয়াৰ কথা আমি ভাবিছোঁ। আমি 2023 চনতো এই ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মোৰ সহযোগত আমি বিশ্বনাথ সমষ্টিত প্ৰায় 64টা বিনামূলীয়া চকু চিকিৎসা শিবিৰ পাইছিলোঁ। আমি ৰোগীসকলৰ বহুত সহায় সহযোগ পাইছিলোঁ, তৎপৰতা পাইছিলোঁ। তেখেতলোকে বিভিন্ন ধৰণে আমাক আকৌ অনুৰোধ কৰি থকাৰ কাৰণে মই পুনৰ এই ফাউণ্ডেশ্যনৰ লগত যোগাযোগ কৰি আকৌ আমি নতুনকৈ এইবছৰ এই ফাউণ্ডেশ্যনটো ইয়ালৈ মাতি আনিছোঁ। আমি বিশ্বনাথ সমষ্টি বিভিন্ন চুকে কোণে দুখীয়া মানুহ থকা অঞ্চলত, পিছপৰা অঞ্চলত, অসম অৰুণাচল সীমান্তত লগতে আমাৰ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলত আমি এই শিবিৰসমূহ কৰিম, যাতে এই শিবিৰসমূহৰ পৰা দুখীয়া ৰাইজ উপকৃত হ'ব পাৰে। তাৰে আমি প্ৰচেষ্টা হাতত লৈছোঁ। তেখেতৰ শ্ৰী ৰঞ্জন গগৈ দেৱৰ যি আজি এটা অনুষ্ঠান ইয়াতে চকু চিকিৎসাৰ কাৰণে আহিছে আৰু নিশ্চয় তেখেতে ভাল কৰিছে। বহুতো লোকে ইয়ালৈ আহিছে আৰু ময়ো লৈছোঁ এযোৰ চশমা আৰু ভাল লাগিছে চাই। চশমা লৈ পেলাই মই ভাল পাইছোঁ আৰু তেনেধৰণে বহুতে এনেকৈ চশমা লৈছে। তেখেতক ধন্যবাদ দিছোঁ। এনেকৈ আহক, তেখেতৰ এই অনুষ্ঠানত আহি পেলাই চকুৰ চিকিৎসাৰ বাবে বিনামূলীয়া চিকিৎসাটো সেৱন কৰক আৰু তেখেতে তেনেকৈ যিটো ৰাইজৰ হকে তেখেতে এটি অনুষ্ঠান আনিছে, তেখেতক ধন্যবাদ দিছোঁ।